বিলাসীপাৰা খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত চলিছে কমিছন ৰাজ। 50% কমিছন নাপালে পেমেণ্ট নকৰে MGNREGA বিলৰ টকা। প্ৰতিটো MGNREGA আৰু 15 ফাইনেন্সৰ মেটেৰিয়েল বিলৰ কামৰ বাবদ 50% কমিছন লাগে বিলাসীপাৰা খণ্ড উন্নয়ন বিষয়া আলী আকবৰ আৰু একাউণ্টেণ্ট কাদের আলী মণ্ডলক। সুদ উন্নয়ন খণ্ডৰ বিষয়া ছত্ৰছায়াত কাৰ্যালয়খনত কমিছন ৰাজ চলাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। সিন্ডিকেট বা দুৰ্নীতিৰ এটা অভিযোগ উত্থাপন হৈ থাকে, কাৰণ এজন বিষয়া এজনে মোটা অংকৰ ধন লৈ যদি কাৰোবাৰ ধন মুকলাই দিয়ে, সেই অংকৰ যি টকা, সেই টকাখিনি কিন্তু সাধাৰণ ৰাইজৰ কাম নহয়। সেইখিনিৰ ওপৰত এটা ইনভেষ্টিগেশ্যন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন। এই অভিযোগ আনিছে হাতীপুতৰ গাঁও পঞ্চায়তৰ এগৰাকী প্ৰাক্তন সদস্যই। খণ্ড উন্নয়ন বিষয়া আলী আকবৰ আৰু একাউণ্টেণ্ট কাদের আলী মণ্ডলে 50% কমিছন নাপালে পেমেণ্ট নকৰে MGNREGA আৰু 15 ফাইনেন্স মেটেৰিয়েল বিলৰ টকা। প্ৰতিটো কামৰ বাবদ উৎকোচ 50% কমিছন নিদিলে কামৰ বিলৰ চহী আৰু বিল নিদিয়ে ধুৰন্ধৰ একাউণ্টেণ্টজনে। প্ৰতিটো কামৰ বাবদ উৎকোচ এনে ধুবুৰীত একাংশ বিষয়া আৰু মন্ত্ৰীৰ পকেটত যায় বুলি এক অডিঅ' ভাইৰেল হৈছে একাউণ্টেণ্ট কাদের আলী মণ্ডলৰ। এই দুৰ্নীতিগ্ৰস্ত বিষয়া দুগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ তদন্ত বিচাৰিছে একাংশ জনপ্ৰতিনিধি তথা বিভিন্ন দল সংগঠনে। ঘটনাটো আচলতে মানে আমাৰ হাতীপুতা গাঁও পঞ্চায়তত কেইবাখন MGNREGA আঁচনি আছে। তাৰ মানে যি এটা মেটেৰিয়েলছৰ টকা আছে, সেই মেটেৰিয়েলছৰ টকাখিনি যেনেকুৱা ময়ো এটা কাম কৰিছিলোঁ, সেই গোটেইখিনি পেমেণ্ট কৰিছে, মোৰ কামটো পেমেণ্ট কৰা নাই। তেখেতে বিচৰা মতে আমাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ BDO ছাৰ আৰু একাউণ্টেণ্টজনে বিচৰা মতে মই 75,000 মান টকা দিছোঁ। দিয়াৰ পিছতো মানে মোৰ বিলটো দিয়া নাই এতিয়ালৈকে। টকাখিনি মানে ফাইল পাছ নকৰে, তেখেতে ফাইল ৰখি থাকে। আমাৰ কামখিনি তিনি বছৰমান হৈ গৈছে কমপ্লিট, এতিয়ালৈকে ফাইলটো মানে পাছ নকৰে, টকা অবিহনে পাছ নকৰে। গতিকে আমাৰ বাধ্য, কামখিনিতো কৰিছোঁ, টকাখিনি আমাৰ লাগিবই, সেইকাৰণে মই টকাখিনি দিছোঁ। কিন্তু দিয়াৰ ক্ষেত্ৰতো দেখা গ'ল তেখেতে বিচাৰিছে 50% টকা বিচাৰিছে, মই 75,000 মান দিছোঁ। তেখেতে এতিয়া বিচাৰি আছে 50% হিচাপ কৰি আৰু কিমানখিনি পাব লগা আছে, তেখেতে ইমানখিনিক এডভান্স কৰিব লাগে, তেনেহ'লে আমাৰ বিলটো কৰিব। একাউণ্টেণ্টজনৰ নাম হ'ল আব্দুল কাদের মণ্ডল আৰু BDO ছাৰৰ নামটো হ'ল আলী আকবৰ। আমি এইটোৱে বিচাৰিম যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক আহ্বান জনাম আমি যে আমাৰ বিলাসীপাৰা উন্নয়ন খণ্ড কাৰ্যালয়ৰ একাংশ বিষয়াই যি দুৰ্নীতি কৰি আছে, এই দুৰ্নীতিৰ উচিত তদন্ত হ'ব লাগে। আমাৰ সাধাৰণ জনতাৰ পৰা যি জবৰদস্তি পইচা মানে তেখেতে পকেটৰ পৰা ওলাই লৈ পিনে কাম কৰি আছে, এখেতৰ বিৰুদ্ধে মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, মুখ্যমন্ত্ৰীৰ তদাৰক্ষী বাহিনীৰ দ্বাৰা এখন উচিত তদন্ত হ'ব লাগে বিলাসীপাৰা খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিষয়াগৰাকীৰ ওপৰত, যাতে ভৱিষ্যত এনেকুৱা কাম তেখেতে কৰিবলৈ সাহস নাপায়। আমি এইটোৱে আহ্বান জনাম। আমাৰ যিকোনো এটা কাম MGNREGA হওক, 15 হওক, যিকোনো কাম হওক, কমিছন অবিহনে তেখেতে কাম নকৰে। আৰু MGNREGA চেংচনৰ নামত মোৰ পৰা আপোনাৰ 11 নৱেম্বৰ 2024 মোক যিখন ফৰৱাৰ্ডিং দিছিলে BDO ছাৰে আৰু একাউণ্টেণ্টজনে দিছিলে, মই 80,000 টকা মই তেখেতক দিছোঁ। 8% টকা দিব লাগে, তেনেহ'লে অনুমোদন দিব। একাউণ্টেণ্টজনে কৈছে ধুবুৰীত পইচা দিব লাগে। ধুবুৰীত কাক পইচা দিব লাগে? চেংচন MGNREGA স্কিম চেংচন কৰাৰ কাৰণে এটাও মানে সন্দেহৰ আৱৰ্তত লুকাই আছে। ধুবুৰীত আচলতে পইচা লাগে নে তেখেতৰ পকেটত থাকে, এই বিষয়ে এটা উচিত তদন্ত হ'ব লাগে। কিন্তু দুৰ্ভাগ্যজনক কথা, মই পইচাখিনি দিয়াৰ পিছতো আজিলৈকে মোৰ কামখিনি চেংচন নহ'ল। মানে এই বস্তুটো এটা উচিত তদন্ত হ'ব লাগে। আৰু
মেটেৰিয়েলছৰ বাবদ যি কামখন পিছত বিল বনালে 2 মাহ আগত কামখিনি সম্পূৰ্ণ কৰিলে সেই বিলখন তেখেতে 50% পইচা লৈ পেমেণ্টখিনি কৰি দিলে আৰু আমাৰ কামটো 3 বছৰ হ'ল কমপ্লিট হোৱাৰ পিছতো আজিলৈকে পেমেণ্টটো কৰা নাই 50% পইচা তেখেতৰ পকেটত সোমাব তাৰ পিছতহে পেমেণ্টটো কৰিব গতিকে আমি দুখীয়া মানুহ আমি কাৰ ওচৰত যাম আমাৰ যাবলগীয়া একো নাই আমাৰ ধুপুৰীৰ জিলা আয়ুক্ত মহোদয়ক আমাৰ বিলেচিপাৰা জিলা আয়ুক্ত মহোদয়ক আহ্বান জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু ৰঞ্জিত দাস ডাঙৰীয়াক আহ্বান জনাম মুখ্যমন্ত্ৰী তদাৰক্ষী বাহিনীৰ দ্বাৰা এখন উচিত তদন্ত কৰিব লাগে আমাৰ বিলেচিপাৰা খণ্ড উন্নয়ন কাৰ্যালয়ত এই বিষয়াগৰাকীৰ কি কৰি আছে কি না কৰি আছে আমাৰ জনসাধাৰণৰ লগত উচিত ব্যৱস্থা কৰাৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰভাৱে আহ্বান জনাম